ভয়ঙ্কৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী মহিলা আমিনগাঁৱৰ MSME ঔদ্যোগিক পামৰ সন্মুখত সংঘটিত হৈছে এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে যাত্ৰীবাহী টেম্পোক দুৰ্ঘটনাত থিতাতে নিহত হৈছে এগৰাকী মহিলাগৰাকী আমিনগাঁও মধ্যবস্তিৰ সন্ধ্যা দাস বুলি জানিব পৰা গৈছে 60 বছৰীয়া সন্ধ্যা দাসৰ মৃত্যু হোৱাৰ লগতে আন 4 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি খবৰ আহি পৰিছে আহতসকলক কামৰূপ জিলা তলাৰাম বাফানা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আমিনগাঁও আৰক্ষী চালকসহ জব্দ কৰিছে ট্ৰাকখন আমিনগাঁৱত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা টেম্পু এখন আহি আছিল আহি থাকোঁতে পিছফালৰ পৰা একদম কুণ্ডে একদম উল্টা পাল্টি খাই গৈছে একেবাৰে টেম্পুত মানুহ আছিল নে টেম্পুত আছিল 6-7জনমান মানুহ কাৰ কি হ'ল একজনটো চিৰিয়াছ একদম মাথা চাথা ফাটি গৈছে মাইকীটো ফাটি গৈছে পুৰা আৰু এজনৰ হাত পুৰা ব্ৰেক হৈ গৈছে আৰু গোটেইকেইটাৰ অলপ জখম হৈছে পুৰা পাল্টি হৈছে ব্লাড হৈ গৈছে ট্ৰাকখন কোন ফালৰ পৰা আহিছে ট্ৰাক ইপিনৰ পৰা আহিছে আমিনগাঁৱৰ ফালৰ পৰা আহিছে আমিনগাঁৱৰ পৰা আহিছে আৰু টেম্পুখন কোন ফালৰ পৰা আহিছে টেম্পু ইপিনৰ পৰা গৈছিল নেকি পল্টিৰা টেম্পু মানে আগে আহি আছে পিছে মানে ট্ৰাকখন আহি আছিল ট্ৰাকখন অতি স্পীডত আছিল স্পীডত আছিল ব্ৰেক কণ্ট্ৰল নাই আৰু এতিয়া এজন একেবাৰে গুৰুতৰ এজন পুৰা মৰছি মাইকী মানুহজন মেডিকেল নিছে কিন্তু বাচা খাটা ক'ৰ মানুহ গম পায় নে এতিয়া মানুহজন ক'ৰ আমি গম নাপাওঁ এতিয়া নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com